হয় বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ। আজি বৰ্তমান মই আহি হৰ্ণবিল ফেষ্টিভেল য'ত কহিমাত হৈ আছে তাকে আহি আমি ডিমাপুৰ পাইছোঁহি। ডিমাপুৰৰ পৰা এতিয়া আমি ইয়াৰ পৰা যাব লাগিব আপোনাৰ মোটামুটি 80 কিলোমিটাৰ। দেখিছে মোৰ বেক চাইডত পাহাৰখিনি কিমান ধুনীয়া লাগিছে, এটা ধুনীয়া পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত থাকি বহুত ভাল লাগিছে। আৰু কি কিনো দেখা পাওঁ হৰ্ণবিল ফেষ্টিভেলত সকলোখিনি আপোনালোক দেখাই যাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি এতিয়া হাতত খোৱাপানী বটল, কমলা, বাদাম সকলোবিলাকে লৈ আমি এতিয়া ওপৰলৈ বুলি যাবলৈ ওলাইছোঁ। মানে কোৱা শুনিলোঁ ওপৰত হেনো বস্তু বহুত দাম, সেইবাবে আমি এতিয়া এইখিনি হাতত লৈ ওলাইছোঁ। আৰু গাড়ীখন আমি বৰ্তমান আমাৰ পেট্ৰল পাম্পতে পাৰ্কিং কৰি থৈ আহিছোঁ। তাকে পাৰ্কিং কৰি এতিয়া আমি ওপৰলৈ উঠি খোজকাঢ়ি গৈ আছোঁ। আৰু কিমান দূৰ যাব লাগিব, কি কথা, সকলোখিনিয়ে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে, একদম সেউজীয়া পৰিৱেশৰ মাজত থাকি বহুত ভাল লাগিছে। আৰু কিনাৰতে পাহাৰটো আছে, পাহাৰটো এনেকুৱা লাগিছে যেন আকাশখন চুই চাম, ইমান ধুনীয়া লাগিছে গোটেই পৰিৱেশটো। আপোনালোকৰ লগত দেখাই আছোঁ। আৰু কেনেকৈ গৈ আমি এতিয়া কি কৰিব লাগিব, কেনেকৈ ধৰণে সোমাব লাগিব, সকলোবিলাকে আপোনালোকক দেখাই যাম। আৰু টিকেটটো কেনেকৈ কৰিব লাগিব, অনলাইনো কৰিব পাৰে আপোনালোকে, আমি অফলাইন কৰিলোঁ। আমি তেনেকৈ ভিতৰলৈ গৈ আছোঁ। চাওক কিমান ওপৰলৈ উঠিব লাগিব, আপোনালোকে নিজে অনুভৱ কৰক। আৰু আকাশখন চাওক ইমান ধুনীয়া লাগিছে ওচৰতে। আৰু কিছুমান গাড়ী গৈ আছে যিবিলাক ধৰক তেওঁলোকৰ ষ্টাফৰ বা তেওঁলোকে মানে পাছ লৈ থৈছে, তেওঁলোকে গাড়ী নিব পাৰিছে। আমি পাছ লোৱা নাই, সেইবাবে আমি খোজকাঢ়িয়ে যাব লাগিব ওপৰলৈ। আৰু পাছ ল'বলৈ মানে আপোনাৰ ধৰক 4-5 হাজাৰ টকা গাড়ীখন দিব লাগিব। আমি আহি এয়া মেইন গেটখন পাইছোঁ। এই গেটখনৰ পৰা সোমাই যাব লাগিব। এই গেটখনে সোমাই নেক্সট গেটখন পোৱাৰ আগে সেইখিনিতে আপুনি টিকেট ল'ব লাগিব। টিকেট কাউণ্টাৰ আছে, সেই টিকেট কাউণ্টাৰতে টিকেট অনলাইন অফলাইন দুয়োটাই হয়। তেনেকৈ আপোনালোকে টিকট লৈ যাব লাগিব। আৰু ভিতৰত তেওঁলোকৰ যি নৃত্য, খাদ্য সম্ভাৰ আৰু কিছুমান বস্তু ইউটিউবত মানে দেখাব নোৱাৰি, সেইবিলাক বস্তু মই দেখাব নোৱাৰিলোঁ। আৰু মই ছাইডৰ পৰা দেখাই আছোঁ। পাহাৰটো চাওক কিমান ধুনীয়া লাগিছে পাহাৰটো। আৰু তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য, তাৰপিছত আপোনাৰ ভিতৰত ট্ৰেডিশ্যনেল যিবিলাক বস্তু, হেণ্ডলুমৰ বস্তু তেওঁলোকে বিক্ৰী কৰি আছে, সেইবিলাকো চালোঁ, ভাল লাগিলে। হৰ্ণবিল ফেষ্টিভেল আপোনালোকো আহিব। জনাবলৈ পাহৰিছিলোঁৱে, এই হৰ্ণবিল ফেষ্টিভেল হয় প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ। আৰু এইটো 26 সংখ্যক তেওঁলোকৰ হৰ্ণবিল ফেষ্টিভেল। আৰু ইয়াৰ পিছত আকৌ অহা বছৰ হ'ব 2026-ত। 26 ডিচেম্বৰৰ 1 তাৰিখৰ পৰা এইটো 10 তাৰিখে শেষ হ'ব। আৰু এতিয়াতো যাবলৈ সময় নায়েই, আৰু আজি 9 তাৰিখ হৈ গ'ল, কাইলৈ 10 তাৰিখ, কাইলৈ শেষ। আৰু আমি ভাবিলোঁ আমি ৰাতি নাচাওঁ, আমি সেইটো কাৰণে সোনকালে ওলাই দিম। আমি সেইবাবে গাড়ীখন পাৰ্কিং কৰিয়ে গা চা ধুই আমি বাহিৰে অনুষ্ঠানটো চাবলৈ গ'লোঁ। তাতে তেওঁলোকৰ যি নৃত্য পৰিৱেশন কৰিলে, নৃত্যখিনি চাই ভাল লাগিল। আৰু কিছুমান বস্তু মানে দেখাব নোৱাৰি, সেইবাবে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। ধৰক বন্দুক ফুটোৱা বা আপোনাৰ মাংস কাটি থোৱা, সেইবিলাক বস্তু দেখুৱাটো অকণমান ৰিক্সি হৈ যায়, সেইবাবে সেই বস্তুবিলাক মই দেখাব নোৱাৰিলোঁ। আমাৰ যেনেকৈ অসমীয়া বুলি ক'লে আহোম, কলিতা, কোচ সকলো সম্প্ৰদায়ৰ এটা মানে ভাগ থাকে। নাগাবিলাকৰো তেনেকুৱা এটা ভাগ আছে। আৰু তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যন মানে তেওঁলোকে আছে, তেওঁলোকে সেইখিনি মানে সকলোকে বুজাবৰ বাবে তেওঁলোকে উপস্থাপন কৰিছে। আৰু উপস্থাপনশৈলীটো ভাল লাগে। আৰু কিছুমান বস্তু দেখুৱাটো মানে কমিউনিটি গাইডলাইনৰ বাহিৰত পৰে ইউটিউবৰ, সেইবাবে মই আপোনালোকক সকলোবিলাক বস্তু দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে যদি পাৰে আপোনালোকে এবাৰ আহি নিজেই চাই যাবহি, বহুত ভাল লাগিব আপোনালোকৰো। কিছুমান বস্তু অকণমান দামটো বেছি হয়। ধৰক যিটো আমাৰ 10 টকাৰ পানী বটল, সেইটো আপুনি 20 টকা ভৰিব, তেনেকুৱা লিখি। আৰু সেইটো ল'বই আৰু দিয়কচোন, তেওঁলোকে ধৰক পাহাৰৰ ওপৰত নি বিকিবলগীয়া হৈছে। আৰু এইবিলাক ল'ৰা ছোৱালী লগ পালোঁ, এইবিলাক আহিছিলে যোৰহাটৰ পৰা। আৰু তেনেধৰণে আমি আপাৰ আচামৰ বহুত মানুহে লগ পালোঁ, আৰু ভাল লাগিল সকলোকে লগ পাই। আৰু যিসকল বন্ধুক লগ পালোঁ সকলোকে ধন্যবাদ জনালোঁ। আকৌ লগ পাম অনাগত দিনত। টিকেট হয়, আমি টিকেটটো কৰি ল'লোঁ। টিকেটটো কৰাৰ পিছত এইটো হাতত পিন্ধি ল'ব লাগে। তাৰপিছত এনেকৈ দি ভিতৰলৈ সোমাই যাব লাগিব টিকেটটো লোৱাৰ পিছত। তাৰপিছত আৰু কি হয়, নৃত্য পৰিৱেশনখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ যি জনগোষ্ঠীয় নৃত্য আছে, ভাল লাগিল সঁচাকৈ। আৰু আপোনালোকো আহিব অহা বছৰকৈ, ডিচেম্বৰৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'ব। যোৰহাট। এনেধৰণে সকলোবিলাক টিকেট কৰি লৈ ওপৰলৈ বুলি গৈ আছে তেওঁলোকৰ যি জনগোষ্ঠীয় নৃত্য, সাজপাৰ সকলোবিলাকে চাবলৈ। ব'লক আপোনালোকো আমাৰ লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ফাইনেলি আমি পাইছোঁহি আৰু খোজকাঢ়ি ভাগৰ লাগি গৈছে আৰু আমাৰ অসমত খোজকঢ়া আৰু তাত খোজকঢ়া বহুত পাৰ্থক্য মানে তাত ওপৰলৈ উঠি গৈ থাকিব লাগে খুব ভৰিবোৰ টানি টানি ধৰে আৰু কষ্ট হৈছে তথাপিও মানে নতুন এটা বস্তু চাম বুলি আহিছোঁ ভাল লাগিছে আৰু আপোনালোককো ভিডিঅ'টোত দেখাই আছোঁ কি দেখোঁ ব'লক Hello? Qua. Bạn Lưu vô. Rồi bạn. Cái đồ thì cái nó xui. Hả? Visitors kindly keep off the arena.
Visitors kindly keep off the area. Dito kayo. Ya pasó de la mano. Ya más. Thank you for control troop. Itu lagi gue. Sound down your control troop.